নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আকৌ সংবাদ মাধ্যম। সংবাদ মাধ্যমৰতো কি কোন ৰেংকিঙত আছে জানে? এনেই কৈ থাকে যে মাদাৰ ডেমক্ৰেচি, ৱৰ্ল্ড ৰেংকিং আমি ইণ্ডিয়া ক'ত পঢ়ি আছোঁ, বহুত পিছলৈ, খুব বেয়া অৱস্থা। সেইটোক লৈ কোনো কিন্তু মূৰৰ কামোৰণি নাই। কিন্তু মই প্ৰবন্ধ লিখিছোঁ আৰু যেতিয়া আৰু ভালকৈ লিখোঁ তেতিয়াহ'লে আকৌ এই সংবাদ মাধ্যমে এইখন ওলাব নোখোজে, পাব্লিছ কৰিব নোখোজে, ভয় খায়, এই চব হ'লগৈ কাৰবাৰ। তেতিয়া মোৰ চিম্পুল কথাটো হ'ল যে অসমীয়া প্ৰতিদিন কাকতে হওক, জনমভূমি হওক, আমাৰ অসম হওক বা একেবাৰে অৰ্ডিনাৰী কোনো পেপাৰে হওক, যি হওক, তাতে অফিচতে হওক, সাংবাদিকৰ ওপৰতে হওক বা পেপাৰ জ্বলাই দিয়াৰ ঘটনা হওক, মাজে সময়ে চাব এটা নিউজ ওলাই থাকে, ছুটিকৈ ওলায়। এতিয়া যিহেতু ইলেকশ্যনৰ বতৰ, সেইকাৰণে এইটো ডাঙৰ নিউজ। এই যে আপোনাৰ পেপাৰ হেৰি হৈ যায়, পেকেটে গাইব হৈ যায়, সেইবিলাক আহি থাকে কথাবিলাক। কিন্তু এতিয়া যিহেতু বতাহটো গৰম হৈ আছে ইলেকশ্যনৰ, সেইকাৰণে বেলেগ বেলেগ নেৰেটিভছ হৈছে। এইটো কণ্ডেম কৰিব লাগিব। প্ৰতিদিন গোষ্ঠীয়ে এইটোক চিধা আঙুলি টোৱাইছিলে বিজেপিৰ ওপৰত, আৰু বিজেপিৰ ফালৰ পৰা স্পষ্টকৈ কৰি দিছে তেওঁলোকে এই ঘটনাটোৰ কণ্ডেম কৰি আছে আৰু তেওঁলোকৰ এই দলৰ লগত কোনো সম্পৰ্ক নাই। ছেকেণ্ড কথাটো হ'ল প্ৰতিদিনৰ বক্তব্য যে এইটোৰ লগত বিজেপিৰ সম্পৰ্ক আছে, যাৰ মানে কালপ্ৰিট হয়। কিন্তু ইণ্টাৰেষ্টিং হ'ল যিখন গাড়ীতে আহি আছিলে তাত আকৌ এইটো নাকি ৰাইজৰ দলৰ সমৰ্থক ড্ৰাইভাৰজন। তো বাছ নেহেলে পে দেহেলা, গম পালেইতো। এইবিলাক ফিল্মবিলাক চাব দেই, বহুত ইণ্টাৰেষ্টিং। চব এতিয়া আকৌ প্ৰাসংগিক হৈ গৈছে। এইটো কণ্ডেম কৰিছে, কণ্ডেম কৰিব। কিন্তু মোৰ চিম্পুল কথাটো হ'ল, অতদিনে যে শুই আছিলে পৃথিৱীৰ আটাইতকৈ বয়সস্থ বৃদ্ধ ছাত্ৰ নেতা, যাক প্ৰাসংগিক, যি নাকি অপ্ৰাসংগিক, যাক নাকি প্ৰাসংগিক কৰি ৰাখিছে, যাক জবৰদস্তি জীয়াই ৰাখিছে, সেয়া হ'ল কি অসমীয়া প্ৰতিদিন কাকত। যদিও মোৰ এটা সময়ত বছৰটোৰ 10টাৰ পৰা 12টা মোৰ আৰ্টিকেল ওলাইছে, সেইটো সময়ত অসমীয়া প্ৰতিদিন কাকতৰ চাৰ্কুলেশ্যন আছিলে 1.5 লাখ, আৰু এইটো এতিয়া পেপাৰত আহি পাইছে 45,000। গম পাইছেই কি অৱস্থা। আৰু মানে নিৰ্ভীক সাংবাদিকতা যদি আপুনি কৰে আৰু পেপাৰ যদি তেনেকুৱা থাকে, সদায় যে আপোনাৰ এণ্টি ইষ্টাব্লিছমেণ্ট হৈ থাকিব তেনেকুৱা হ'ব নোৱাৰে। আপুনি চাব, মই শাসকীয়ৰ যোনটো ভুল সেইটো যেনেকৈ সমালোচনা কৰোঁ, বিৰোধী যোনটো ভুল সেইটোও মই সমালোচনা কৰোঁ। কিন্তু সেইটো সমালোচনা কৰোঁতে আকৌ কি হ'ল, এটা এপিছ'ডত মই যোনটো এপিছ'ড কৰিছিলোঁ বিনাশকালে বিপৰীত বুদ্ধি, তেতিয়া মই অসমত একমাত্ৰ একজনেই বেংগলী সমৰ্থক পালোঁ ৰাইজৰ দলৰ। নাজানো কি তাৰ হিচাপ নিকাচ। তেখেতে মোৰ এগেইনষ্টত লিখিছে যে আপুনি অমুক তমুক, আপুনি কি মানে মুখ্যমন্ত্ৰী এজেণ্ডাটোৱে এইটো এই নেৰেটিভটো চলাইছে নেকি? আৰে ভাই, যেতিয়া মই মুখ্যমন্ত্ৰীক ক্ৰিটিচাইজ কৰোঁ তেতিয়াতো তহঁতে নিলিখ। আৰু কিবা এটা গ্ৰুপত লিখিছে, হোৱাটছএপ গ্ৰুপত। মই কৈছোঁ ভাই, ভাল কথা, কিবা যদি লিখিবলৈ আছে সেইটো ডাইৰেক্ট আমাৰ ইউটিউব চেনেলত লিখিব লাগে। তেতিয়া সকলো সজাগ হ'ব, সকলোৱে মিলি মোক গালি পাৰিব, আৰু সেইটো এটা বিতৰ্ক হোৱা উচিত। মানে ইমানো দম নাই তাতে হোৱাটছএপ গ্ৰুপত দিলে, আৰু এই মুহূৰ্তলৈকে মই এইটো ৰিপ্লাই কৰিলোঁ, কিন্তু তাৰ ফালৰ পৰা উত্তৰ নাই। কিন্তু ৰাইজৰ দলত বেংগলী সমৰ্থক মই জিন্দগীত পোৱা নাই, পাইছোঁ আৰু নাজানো তাৰ পৰা কি আমদানি ৰপ্তানি হৈছে, গম নাপাওঁ। সমুজ্জ্বল ভট্টাচাৰ্যী জাগিছে, বুঢ়া ভাগ জাগিলে, তেওঁ সেইটো কণ্ডেম কৰি আছে। কিন্তু সমুজ্জ্বল ভট্টাচাৰ্যী যোৱা সময়ছোৱাত চৰকাৰৰ যি ভূমিকা তাৰ কি সমালোচনা কৰিছেনে? নাই কৰা। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যে তেওঁলোকে সমদল ওলাইছিলে, কিডাল হ'ল? এতিয়া জুবিন গাৰ্গৰ ন্যায়টো পাবলৈ, ন্যায় প্ৰক্ৰিয়া শেষ হ'বলৈ নেকি 1 বছৰ সময় লাগিব, সেইটো চব পেপাৰত ওলাইছে। তো বৰ্তাজনে মনে মনে কেলে বহি আছে? তেওঁ সেইটোক লৈ চৰকাৰক ধৰা নাই কেলে? ধৰিব লাগিছিলে। যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডিলিমিটেশ্যন কৰিলে, আৰু তেখেতে ক'লে যে আমাৰ 100% মানে খিলঞ্জীয়াৰ যি অস্তিত্ব এইটো সুৰক্ষিত হৈছে 126টা সমষ্টিত,
আমি এতিয়াও খিলঞ্জীয়া মেজৰিটি হৈ আছে। যদি খিলঞ্জীয়া মেজৰিটি হৈ আছে তেতিয়াহ'লে গুপ্তা, সিং, সিংঘাল, ফাল্লা ফাল্লা এই যে অনা অসমীয়া যিবিলাক খিলঞ্জীয়া নহয় সেইবিলাক যে ৰিলিভেণ্ট হৈ গৈছে। গুপ্তাজীতো খুদ মানে গুৱাহাটীতে বহি কৰি আছে। ক'ত সমুজ্জ্বলটো এটা মাত নামাতে, মাতে জানো? নামাতে। মই দুইজন সম্পৰ্কে ক'ব বিচাৰিছোঁ। এটা হ'ল কি আপোনাৰ সমুজ্জ্বল, আৰু হওক যেন এই আপোনাৰ অখিল গগৈ। মই নাজানো যে মানে সংবাদ মাধ্যম ভয় কিয় খায় এওঁলোকক সমালোচনা কৰিবলৈ। কি হয় তাহাঁতি? একোৱেই নহয়। এটা হ'লগৈ ভুৱা বিপ্লৱী অখিল, আৰু এটা হ'লগৈ পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ছাত্ৰ নেতা। আপুনি গোটেই ইণ্ডিয়া বাদ দিয়ক, গোটেই ৱৰ্ল্ডটোৰ ইতিহাস চাওক, চালি যায় ক'ৰবাত পাবনে নাই? যিটো মানুহ এতিয়া 70 বছৰ হ'বলৈ গৈ আছে, তাৰ যি সম্পত্তি, তাৰ সম্পত্তি MLA, MP, মিনিষ্টাৰতকৈও বহুত বেছি। আৰু পেপাৰত দি থাকে তেওঁৰ সম্পৰ্কে ভীষ্ম পিতামহ। আৰে কাহা ৰাজা হৰিশ্চন্দ্ৰ, কাহা গংগু তেলি। কি হৈছে? মাজত সংবাদ মাধ্যমৰ ওপৰত, সংবাদ কৰ্মীৰ ওপৰত যেতিয়া এটাক হ'ল, এয়া বাক্সা জিলাতে হ'ল বা য'তে হৈছে, সমুজ্জ্বল মনে মনে আছিলে এই জুবিন গাৰ্গৰ মানে যে অপৰাধীকেইটাক যে তাত বাক্সা জিলাৰ চেণ্ট্ৰেল জেলত আনিছিলে, তেওঁ মনে মনে আছে, কোনো ষ্টেটমেণ্ট নাই। তাতকৈ ডাঙৰ কথা, সঘনাই যেতিয়াই কোনোবাই সাংবাদিকে সাহস কৰি প্ৰশ্ন সোধে, তেতিয়া মুখ্যমন্ত্ৰী কয়, তোমাৰ কোন পেপাৰ, কোন পেপাৰৰ মালিক কোন, এনেকৈ যেতিয়া চাৰ্জ কৰে, সেইটোৰ কিয় সমুজ্জ্বলে সমালোচনা নকৰে? সমুজ্জ্বল উত্তৰ দিয়ক আপুনি। সেইটো সমালোচনা কৰিবলৈ আপোনাৰ ভয় কেলে? আপোনাৰ বয়স হৈছে, মোৰোতো বয়স হৈছে। হয়তো আপোনাতকৈ মোৰ বয়স কম হ'ব পাৰে, কিন্তু মইতো এতিয়া ছিনিয়ৰ চিটিজেন। যদি মই হিম্মত কৰিছোঁ, আপুনি কিডাল কৰি আছে? কথাটো সেইটোৱে। আপোনাৰ যেতিয়া কি প্ৰতিদিনৰ কিবা দিল্লীত অনুষ্ঠান হয়, তেতিয়া আপোনাক মাতি লৈ যায়। নৰ্থ ইষ্টৰ একমাত্ৰ আপুনি নেতা। আপুনি নেতা নহয়, আপুনি দালাল হয়। আপুনি চিম্পলি দালাল হয়। কংগ্ৰেছ, AGP, BJP চৰকাৰত যোনে থাকে তাৰ দালালিটো কৰা হ'লগৈ আপোনাৰ কাম, বেলেগ আৰু কোনো কাম নাই। এই খিলঞ্জীয়াৰ কথা কৈ আছে, কিন্তু এই এটাৰ পিছত এটা অসমবাসীৰ ওপৰত যে আক্ৰমণ হ'ল, তাক লৈ আপোনাৰ মানে নীৰৱতা, আৰু হঠাৎ আপুনি প্ৰতিদিনৰ ওপৰত। আৰু হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটা ইণ্টাৰভিউ তেখেতে কৈ আছিলে যে পেপাৰৰ মালিকবিলাকৰ বহুত ইনকাম, তেওঁলোকে মোটামুটি সাংবাদ কৰ্মীবিলাকক ভালকৈ দৰমহা পাতি দিব পাৰে, তেওঁলোকে নিদিয়ে। অশোক সিংহালে একবাৰ কৈছিলে যে হয়, যেতিয়াই ঠিকাটো বুলি নাপায় তেতিয়াই সংবাদ মাধ্যম মোৰ এগেইনষ্টত মানে বিভিন্ন ধৰণৰ নিউজ কৰি থাকে। কোনো সংবাদ প্ৰতিষ্ঠানে কিন্তু এইটো উত্তৰ দিয়া নাই। কোনো ইমান যে অসমত আপোনাৰ সাংবাদিক সন্থা আছে, কোনো দিয়া নাই। মুখ্যমন্ত্ৰী ইভেন এনেকুৱা কৈছে যে কোনোবা অসুস্থ হ'লে তাৰ ট্ৰিটমেণ্টৰ কাৰণে মেক্সিমাম 10 লাখ টকা মালিকবিলাকে দিয়াৰ এটা বন্দোবস্ত কৰিব লাগে, কৈছিলে নে নাই? আৰু কৈছে যে মোৰ ওচৰলৈ আহিলে মই কিন্তু তেওঁলোকক সাহায্য কৰোঁ। ক'ত অসমৰ কোনোবা সাংবাদিক সন্থাই এইটো প্ৰতিবাদ কৰিছিলেনে? আমি মুখ্যমন্ত্ৰী ঘৰলৈ নাযাওঁ, টোপোলা নলওঁ বুলি। তো গতিকে এই যে মানে মৰি থকা এটা মানুহ মৰি গৈছে, সেইটোক প্ৰতিদিন গোষ্ঠীৰ যিহেতু এটাক হ'ল, তাৰ কাৰণে এইটো কৰি আছে। আৰু এইটো প্ৰথম নহয়। আৰু বেয়া সেইটোকে লাগি আছে, 2016 পৰা 21 সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী, প্ৰতিদিন গোষ্ঠীক দেখা গৈছে। তেওঁলোকক মই আগত কেলে ভাল পাইছিলোঁ, কাৰণ তেওঁলোকে বেচিকেলি আৰম্ভণিৰ পৰা পৰাগ দেশৰ সময়ৰ পৰা এণ্টি ইষ্টাব্লিছমেণ্ট হয়। পৰাগ দেশ সম্পৰ্কে এতিয়া ক'বলৈ গ'লে এটাই মই ক'ব বিচাৰিছোঁ, প্ৰতিদিন কাকতত মই প্ৰত্যাহ্বান জনাইছোঁ, যদি মই পৰাগ দেশৰ ওপৰত প্ৰবন্ধ লিখোঁ, তেওঁলোকে চপাবনে? আনকাট, কোনো এডিট কৰিব নোৱাৰিব। মোৰ সন্দেহ আছে যি পৰাগ দেশৰ ৰয়েলিটি আজিও খাই আছে। তেওঁলোকৰ এণ্টি ইষ্টাব্লিছমেণ্ট, কংগ্ৰেছ, AGP, BJP যোনে থাকক, এণ্টি ইষ্টাব্লিছমেণ্ট। কিন্তু আমি 2016 পৰা 21 আমি কি দেখা পালোঁ? তেওঁলোকৰ টাৰ্গেট হ'লগৈ হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত, কিন্তু তেওঁ তেতিয়াতো মুখ্যমন্ত্ৰী নাছিলে। আকৌ যেতিয়া 2021 মুখ্যমন্ত্ৰী হ'ল, তেওঁ আকৌ সপৰিয়ালে একেলগতে সমানভাৱে ফটো মাৰিছে। তাৰ যে সত্তাধিকাৰ মানে মেইন মালিক জয়ন্ত বৰুৱা ডাঙৰীয়া, তেওঁলোকতো মোৰ ভাল, কিন্তু এই বস্তুটো হজম হোৱা নাই। বস্তুটো হজম হ'ব লাগিবতো।
যদি সঁচাকৈ তুমি তাৰ বিৰোধী হয় আৰু মুখ্যমন্ত্ৰী হৈ যোৱাৰ লগে লগে তুমি এনেকৈ কৰিলা। তো গতিকে এই যি আক্ৰমণ হৈছে তাৰ এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন হোৱা উচিত। আজি ট্ৰিবিউন গোষ্ঠীক যে এই ধৰণে হাইজেক কৰা হৈছে, তাৰপিছত দৈনিক অসমৰ আজি 70জনতকৈ অধিক কৰ্মচাৰীক যে আপোনাক বহাই দিয়া হৈছে, তেওঁলোকৰ যি কম্পেনচেশ্যন এতিয়ালৈকে দিয়া হোৱা নাই, সমুজ্জ্বল মাত মতা নাই কেলে? গতিকে ৰাইজ অলপ জাগক, অলপ সজাগ হওক, নহ'লে অসমক কোনো বচাব নোৱাৰে। কি সাহিত্য সভা, কি ছাত্ৰ সন্থা, কি ৰাজনৈতিক দল। গতিকে আপোনালোকে সজাগ নহ'লে মুস্কিল আছে। আৰু মই চিয়'ৰ যে আমাৰ চেনেলৰ যিবিলাক ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ তেওঁলোক যথেষ্ট সজাগ আৰু সচেতন। চাব আমাৰ কিন্তু লাখ লাখ ছাবস্ক্ৰাইবাৰ নাই, সেইটো কাৰণে নাই, কাৰণ সজাগ মানুহৰ সংখ্যাটো কম। গতিকে আপোনালোকে চেষ্টা কৰিব যে আৰু যিসকল সজাগ মানুহ থাকি গৈছে আমাৰ ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰাৰ কাৰণে। নমস্কাৰ।